স্ক্ৰিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক আজিৰ অভিমতত যিগৰাকী ব্যক্তিক আমি অতিথি কৰিছো ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে আৰু গমো পাইছে তেখেত ইয়াৰ পূৰ্বে বহুতবাৰ আমাৰ অভিমতৰ অতিথি হৈছে কিন্তু আজি তেখেতৰ পৰিচয় সুকীয়া আৰু সুকীয়া ৰূপত তেখেতক অভিমতৰ অতিথি কৰিছো অসমৰ যি কেইজন ব্যক্তিয়ে এতিয়ালৈকে ৰাজ্যপালৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছে দেশৰ বিভিন্ন প্ৰান্তত সেই সকলৰ ভিতৰত শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে ৰাজ্যপাল হিচাপে যিগৰাকীক নিযুক্তি প্ৰদান কৰিছে তেওঁই হৈছে আমাৰ অসমৰ সুসন্তান ৰমেন ডেকা ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ আৰু 1971 চনতেই এক প্ৰকাৰ তেখেতৰ যেটো যাত্ৰা আৰম্ভ হৈছিল এবিভিপিৰ যোগেদি সেই তেতিয়াৰ পৰা এতিয়ালৈকে নিষ্ঠা আৰু সততাৰে এটা ৰাজনৈতিক আদৰ্শ ধৰি ৰখা ৰমেন ডেকা অৱশেষত অষ্টমগৰাকী অসমীয়া ৰাজ্যপাল হৈছে বিষ্ণুৰাম মেধিয়ে আৰম্ভ কৰা সেই যাত্ৰাত মহেন্দ্ৰ মোহন চৌধুৰীৰ মাজেদি আহি আমি যদি চাওঁ হিতেশ্বৰ শইকীয়া তাৰ পিছত সৌখিদিনাখনলৈকে দেৱানন্দ কোঁৱৰ দেৱকান্ত বৰুৱা এনেকৈ আহি ৰঞ্জিত শেখৰ মুছাহাৰী আৰু ৰাজখোৱা জেপি ৰাজখোৱা একেবাৰে শেষত এই দুগৰাকী ব্যক্তি ৰাজ্যপালৰ আসন সলনি কৰিছিল মেঘালয় আৰু অৰুণাচল প্ৰদেশত এই সাতজনৰ পিছত এতিয়া অষ্টমগৰাকী অসমীয়া ব্যক্তি ৰাজ্যপাল হৈছে ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল মাননীয় ৰমেন ডেকা মহোদয় আজি আমাৰ অতিথি আৰু তেখেত এই গুৰু দায়িত্ব লাভ কৰাৰ পিছত আজি আমাৰ ষ্টুডিঅ'লৈ প্ৰথমবাৰৰ কাৰণে আহিছে আৰু এটো প্ৰথমটো তেওঁ ৰাজ্যপাল হিচাপে এটা টেলিভিছনৰ সাক্ষাৎকাৰ মই ৰমেন ডেকা ডাঙৰীয়া আপোনাক প্ৰথমতে অভিনন্দন জনাইছো আৰু মোৰ আমন্ত্ৰণ ৰক্ষা কৰি ষ্টুডিঅ'ৰ অতিথি হোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো নমস্কাৰ হয় ইয়াৰ আগতে আপুনি বহুতবাৰ আহিছিল কিন্তু আজি আপুনি সুকীয়া ৰূপত আহিছে আপোনাক তাৰ কাৰণে বহুত বহুত কংগ্ৰেচুলেশ্যন জনাইছো অভিনন্দন জনাইছো এটা আপোনাৰ নতুন যাত্ৰা আৰম্ভ হৈছে মই কিছু কথা মই নিজে জানো কিন্তু আমাৰ দৰ্শকক আৰু বিশেষকৈ ধৰক উঠি অহা প্ৰজন্মটোক কিছু কথা আপোনাৰ সন্দৰ্ভত মই জনাব বিচাৰো সেই কাৰণে আপোনাৰ শৈশৱৰ পৰা মই এতিয়া আৰম্ভ কৰিব বিচাৰিছো আপোনাৰ শৈশৱ মই জানো আপুনি শুৱালকুছিত জন্মগ্ৰহণ কৰা এজন মানুহ আপুনি স্বাধীনতাৰ পিছত জন্ম হোৱা যিসকল ৰাজনীতিক নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি আপোনালোকে যদি চাওঁ তেনেহলে আপুনি 54 চনত চাগে জন্ম হোৱা এজন ব্যক্তি এই যে আপুনি তেতিয়াৰ পৰা আহি আজি 2024ত ৰাজ্যপালৰ দৰে আসন অলংকিত কৰিছে মই আপোনাক একদম প্ৰথমতে সুধিছো যে শৈশৱতে সকলো মানুহৰে সপোন থাকে আপোনাৰ কি সপোন আছিল মোৰ শৈশৱকাল বস্ত্ৰনগৰী শুৱালকুছিত গৈছে 1954 চনত মই জন্মগ্ৰহণ কৰিছোঁ 1 তাৰিখত আৰু মোৰ পিতৃৰ নাম আছিল স্বৰ্গীয় সুৰেন্দ্ৰনাথ ডেকা মাতৃৰ নাম চম্পাৱতী ডেকা শৈশৱত আমাৰ সময়ত মানে এনেকুৱা ধৰণৰ এটা উইংছটো নাছিলে যে আমি মানে কিবা এটা ফিউচাৰ ভাবিব লাগে কিবা এটা এনেকুৱা ধৰণৰ মানে গাইডেন্সো নাছিল আৰু নাছিল গতিকে শৈশৱত কিবা এটা যে এটা সপোন আছিল এই ধৰণৰ কথাটো মই ক'লে ভুল হ'ব স্কুলীয়া জীৱন মই শেষ কৰিছোঁ আৰ্লি স্কুলীয়া জীৱন শুৱালকুছিত আৰু তাৰ পৰা আহি গুৱাহাটীত মই কলেজীয়া শিক্ষা গ্ৰহণ কৰিছোঁ আপুনি অসমীয়া মাধ্যমতো পঢ়িছিল মই অসমীয়া মাধ্যমত পঢ়িছোঁ প্ৰথম মই সায়েন্স পঢ়িছিলোঁ তাৰপিছত মই দৰ্শন শাস্ত্ৰত অনাৰ্ছ পঢ়িছোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত দৰ্শন শাস্ত্ৰত পঢ়িছিলোঁ কিন্তু মই যেতিয়া ইয়াত আহিছোঁ কলেজৰ দিনতে মই অলপ ইউনিয়নৰ কথাত আছিলোঁ মই আৰ্য বিদ্যাপীঠ কলেজত আছিলোঁ প্ৰথমতে আৰু তাত মই দিয়াৰ আছিলোঁ আৰু তাৰপিছত যেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ত মই পঢ়িছিলোঁ 1974 চনত তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোৰ্টৰ মেম্বাৰ আছিলোঁ আপোনাৰ কলেজ আৰ্য বিদ্যাপীঠ আছিল আৰ্য বিদ্যাপীঠ আছিলে ইনিচিয়েল আৰু তাৰপিছত মই যেতিয়া
আহিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত তেতিয়া মই কোৰ্টৰ সদস্য হ'লোঁ আৰু ABVPৰ পৰা সেই সময়ত কোৰ্টৰ সদস্য হোৱাটো বহুত কঠিন আছিল আৰু আজিলৈকেও মই ভাবোঁ ABVPৰ পৰা কোৰ্টৰ সদস্য হোৱা নাই আপুনি চাগে প্ৰথম আছিল মই প্ৰথম কোৰ্টৰ সদস্য আছিলোঁ সেই সময়তে 1974 চনত মই জনসংঘত জইন কৰোঁ আৰু সেই সময়ত যদি ডেকা ল'ৰা ময়ে আছিলোঁ জনসংঘত জইন কৰাটো আৰু বাকীবোৰ প্ৰায় মানে ৰিটায়াৰ্ড কৰা মানুহ আছিলে বহুতে ঠাট্টা কৰিছিলে যে এইটো ৰিটায়াৰ্ড ক্লাব মানে জনসংঘটো আমাৰ প্ৰচাৰকসকল আছিল এনেকুৱা ধৰণে আমি এইটো কৈছোঁ তাৰপিছত জেপি মুভমেণ্ট হ'ল জেপি জয়প্ৰকাশ মুভমেণ্টত মই ইয়াত আছিলোঁ আৰু সেই সময়ত ছ'চিয়েলিষ্ট পাৰ্টিৰ যিসকল ছাত্ৰ আছিলে সেইসকলো আমাৰ লগত আছে আজি এজনৰ নাম ক'লে আনজনৰ নামটো পাহৰি যাম গতিকে মই নামবোৰ ক'ব খোজা নাই আমি সেই আন্দোলন কৰিলোঁ 1975 চনত যেতিয়া ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰে এই ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰাৰ পাছত মই বহুদিন মানে আণ্ডাৰগ্ৰাউণ্ড হিচাপে যিটো ভূমিগত আন্দোলন আছিলে সেই আন্দোলনৰ লগত জড়িত আছিলোঁ আৰু মই বাল্যকালৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিলোঁ আৰু সেইকাৰণে আমি সকলোৱে মিলি যিসকল মানে মানুহ জেললৈ গৈছিলে বিভিন্ন দলৰ জেললৈ গৈছিলে সেইসকলৰ পৰিয়ালক কি ধৰণে সহযোগ কৰিব পাৰি কি ধৰণে সামান্য ধনেৰেও তেওঁলোকৰ যিটো প্ৰতিকূল অৱস্থা থাকে সেই অৱস্থাৰ পৰা আনিব পাৰে এই কথাটোত আমি আহিছিলোঁ আৰু সেই সময়ত আমাৰ প্ৰয়াত কামপুৰৰ নৱকান্ত বৰা আমাৰ সংঘৰ শশীকান্ত চৌধুৰী মধুকৰ লিমে আদি বহু লোকৰ প্ৰেৰণাত আমি সেই কামটো কৰিছিলোঁ আৰু সেই কামটো কৰাৰ পাছত যেতিয়া ইমাৰ্জেঞ্চি গ'ল ইমাৰ্জেঞ্চি যোৱাৰ পাছত আমি মে'ত এখন 1977 চনত অধিৱেশন হৈছিলে সেই অধিৱেশনলৈ আমি গৈছিলোঁ আৰু আমি ইয়াত নিৰ্বাচনটো খেলিছিলোঁ যেতিয়া ইমাৰ্জেঞ্চি গৈছে আমি কিমান জজ ফিল্ডখনত সভা পাতিছিলোঁ 50 জন মানুহ লগ হোৱা নাছিলে ৰেণুকা দেৱী বৰকটকীক কেণ্ডিডেট কৰিছিলোঁ ৰেণুকা দেৱী বৰকটকীক আমি ছাপোৰ্ট কৰিছোঁ প্ৰপ'জ কৰিছোঁ মই নিজেও প্ৰপ'জ আছিলোঁ সেই সময়ত ডক্টৰ দিলীপ চৰকাৰ ডক্টৰ তাৰিণী বুঢ়া ভাস্কৰ শৰ্মা আৰু মই আমি মাত্ৰ 4জন মানুহ তেওঁৰ লগত আছিলোঁ লাহে লাহে মানুহৰ ভয়ভাৱটো গ'ল আৰু প্ৰথম সভাখন আমি মানে শুৱালকুছিত ৰেণুকা বাইদেউক লৈ গৈছিলোঁ আৰু সেই সময়ত CPM আমাৰ সহযোগ কৰিছিলে গতিকে শুৱালকুছিত অলপ সেই সময়ত CPMৰো আছিলে মানে অলপ সংগঠন গতিকে আমি মিলি প্ৰথম সভাখন কৰিছোঁ আৰু তাৰ পাছত যেতিয়া বিজয়লক্ষ্মী পণ্ডিত আহিলে আৰু নানাজী দেশমুখ আহিলে আমাৰ জজ ফাৰ্ণাণ্ডেজ আহিলে আৰু আচাৰ্য কৃপালিনী আহিলে সেই মিটিঙৰ পাছত এটা ৱেভ হৈ গ'ল আৰু যিটো ৱেভত আমাৰ ৰেণুকা দেৱী বৰকটকী ডাঙৰণী ইয়াৰ পৰা জিকিলে আৰু আন কেইজনমানো আমাৰ সাংসদ জিকিলে গতিকে তাৰপাছত এটা দেশত ইমাৰ্জেঞ্চিৰ পাছত এটা পৰিৱৰ্তন হ'ল সেই পৰিৱৰ্তনৰ লগে লগে 1978 চনত ইয়াত আমাৰ চৰকাৰ হ'ল সেই সময়ত মই নিৰ্বাচন খেলিব নোৱাৰিলোঁ এইকাৰণে যে মোৰ 25 বছৰ হোৱাই নাছিলে 25 বছৰ হোৱাই নাছিলে আৰু সেই সময়তে আমাৰ যিবিলাক মাজত নেতা হৈছিলে ভেংকায়া নাইডু প্ৰমোদ মহাজন গোপীনাথ মুণ্ডে এইবোৰ যিটো মানে আমাতকৈ অলপ ওপৰত আছিলে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত MLA হ'ল ক'ৰবাত সাংসদ হ'ল এনেধৰণৰ হৈছিলে যিসকলে 25 বছৰ ক্ৰছ কৰিছিলে 78 চনত তেতিয়াতো বিজেপি হোৱাই নাই বিজেপি হোৱা নাই তেতিয়া আমি জনসংঘটো জনতা পাৰ্টিৰ লগত মাৰ্জ কৰিছিলোঁ আৰু 78 চনত যেতিয়া আমাৰ জনতা পাৰ্টি হ'ল সেই সময়ত মোক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি কৰিছিল আৰু সেই নিযুক্তিটোৰ সময়ত আমাৰ শ্ৰদ্ধেয় হোমেন বৰগোহাঁই ডাঙৰীয়াই নীলাচলত এটা মানে এডিটৰিয়েল লিখিছিলে মোৰ এতিয়াও মনত আছে তেওঁ লিখিছিলে যে অসমত মানে জনসংঘৰ মানুহ নাই এইকাৰণে এটা ডেকা ল'ৰাক এই মানে শাসকীয় দলৰ মানে সাধাৰণ সম্পাদক কৈছে তাৰপিছত হৈ গ'ল ডুৱেল মেম্বাৰশ্বিপৰ কথা আহিলে ডুৱেল মেম্বাৰশ্বিপৰ সময়ত আমি ওলাই আহিলোঁ জনসংঘৰ মানুহবিলাক আৰু ভাৰতীয় জনতা পাৰ্টি গঠন কৰাৰ কাৰণে যিখন ফিৰোজ শ্বাহ কোটলাত 6 এপ্ৰিলত সভা হৈছিলে সেই সভাখনত অসমৰ পৰা 3জন মানুহ গৈছিলে আমাৰ শ্ৰদ্ধেয় কবীন্দ্ৰ প্ৰকাশ ডাঙৰীয়া তেওঁ এতিয়াও এক্টিভ নহ'লেও আছে বিচাৰধাৰাৰ লগত আছে মই আৰু স্বৰ্গীয় হৰিপদদেৱ কৰিমগঞ্জৰ তেওঁ এডভোকেট আছিল আমি 3জন গৈছিলোঁ আৰু 3জন গৈ তাত আমি এই অংশগ্ৰহণ কৰিছিলোঁ আৰু লক্ষেশ্বৰ গোহাঁই ডাঙৰীয়া আৰু কবীন্দ্ৰ প্ৰকাশ ডাঙৰীয়াক জইণ্ট কনভেনৰ হিচাপে অসমত মানে ভাৰতীয় জনতা পাৰ্টি
কাম কৰিবলৈ দিছিলে আৰু সেই ভাৰতীয় জনতা পাৰ্টি তেতিয়াৰ পৰা লাগি আছোঁ আজিলৈকে আৰু বহুত উত্থান পতন আছে ইয়াত আমাৰ বংশীলাল সোণীয়ে কাম চাইছিলে ৰমেশ কুমাৰ মিশ্ৰ ডাঙৰীয়ে কাম চাইছিলে কৰ্ণেল উমা শৰ্মা ডক্টৰ আনন্দ সুব্ৰত ঠাকুৰ প্ৰবীণ বুঢ়া আদি বহু লোক আমাৰ মাজতে কাম কৰিছে আৰু বহু আনচাং হিৰো আছিলে যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰি একাগ্ৰতাৰে কাম কৰিছে আজি এক সুযোগ পাইছোঁ আপোনালোকৰ সন্মুখত ক'বলৈ এটা যি নেৰেশ্যন মাজে মাজে কিছুমান মানুহে কৰিব খোজে নেতাই যে ভাৰতীয় জনতা পাৰ্টি কেতিয়াও সপোন দেখা নাছিল যে শাসনত আহিব এইটো ভুল এইকাৰণে ভুল আমি সদায় কৈ আছোঁ যেতিয়া 80 চনত মহাধিৱেশন হৈছিল ৰেচ কৰ্চত মুম্বাইত তেতিয়া MC চাগলাই অটল বিহাৰী বাজপেয়ীক দেখুৱাই কৈছিল হি ইজ দ্য ফাইনেষ্ট মেন inside the parliament and outside the parliament and he will be one day prime ministers আৰু তেতিয়াৰ পৰা আমি এটা মানে স্লোগান দি আছিলোঁ আগলেবাৰ অটল বিহাৰী গতিকে আমি যে শাসন পাম এই কথাটো আমি সদায় কৈ আছিলোঁ আৰু সেইকাৰণে আমি শাসন পাইছোঁ আৰু কোৱালিশ্যনৰ যিটো ধাৰা সেই ধাৰাটো ভাৰতীয় জনতা পাৰ্টিয়ে দিছে কি কাৰণে দিছে মই কওঁ 1967 চনত চৌধুৰী চৰণ সিঙৰ নেতৃত্বত CPI আছিলে আৰু ভাৰতীয় জনসংঘও তাত আমাৰ যোগদান কৰিছিলে প্ৰথম মানে বিৰোধী পক্ষৰ চৰকাৰ 1967ত মানে ইউপিত হৈছিলে গতিকে এই যে কোৱালিশ্যনৰ ধাৰাটো আজি যিটো কোৱালিশ্যনৰ ধাৰা চলি আছে এই কোৱালিশ্যনৰ ধাৰাটো ভাৰতীয় জনসংঘৰ সেই সময়ৰ সাধাৰণ সম্পাদক পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ এটা বিচাৰধাৰাৰ এটা লাইন আছিলে আৰু সেই লাইনটো আজিও চলি আছে আৰু এটা লাইন যিটো আমাৰ লালকৃষ্ণ আদবানীয়ে কৈছে যে ভাৰতবৰ্ষত বাইপোলাৰ ইলেকশ্যন হ'ব লাগে মানে দুটা মানে লাইন হ'ব লাগে আৰু এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে বাইপোলাৰ ইলেকশ্যনলৈ আমি গতি কৰি আছোঁ বাইপোলাৰ ইলেকশ্যন হৈছে মানে কংগ্ৰেছ ভাৰ্চেছ বিজেপি কংগ্ৰেছৰ লগত কিছু শক্তি আছে ভাৰতীয় জনতা পাৰ্টিৰ লগত কিছু শক্তি আছে আৰু য'ত ৰিজনেল পাৰ্টিবিলাক আছিলে সেইবিলাক ৰিজনেল পাৰ্টি হয় কংগ্ৰেছৰ লগত আছে নহয় বিজেপিৰ লগত আছে এই দুটা যি ধাৰা সেই দুটা ধাৰা মানে আমাৰ মানে যি দলীয় নেতৃত্ব আছে দলীয় থিংক টেংক আছে তেওঁলোকে এইটো ভাৰতবৰ্ষত মানে আনা বুলি ক'লেও মানে ভুল নহ'ব এতিয়া সেই ধাৰাটোৱে এতিয়ালৈকে অব্যাহত আছে কিন্তু সেই ধাৰাটো এতিয়ালৈ অব্যাহত আছে আৰু কিছু বছৰ মই ভাবোঁ এই ধাৰাটো অব্যাহত থাকিব আৰু এই ধাৰাটো অব্যাহত থাকিলে ভাল কাৰণ কিয় এটা বহুত ডিভিজন লৈ যি মানে জিকা মেলাৰ কথা আছিলে এইটো নহয় এতিয়া পজিটিভ বহুত মানুহে কৰি আছে নিশ্চয় পজিটিভ ভোট কৰিছে নহ'লে নিগেটিভ ভোট কৰিছে গতিকে দুয়োটাৰ মাজত চৰকাৰ হ'ব গতিকে এইটো এটা ধাৰা সলনি হৈছে মই প্ৰিয় দৰ্শক মই আপোনালোকক এটা কথা কওঁ যে এটা সময়লৈকে মানুহৰ মনত কিছুমান ধাৰণা থাকে আৰু এইমাত্ৰ ৰমেন ডেকা ডাঙৰীয়াই যিকেইটা কথা কৈছে যে যিটো ইতিহাস বহুতেই জানে আৰু বহুতেই নাজানে এই যে ছাত্ৰ অৱস্থাৰ পৰাই এটা ৰাজনৈতিক আদৰ্শক বিশ্বাস কৰিছিল কোনেও সেই সময়ত সাহস নকৰা চিন্তা নকৰা কিছু কথা বা কিছু কাম কৰিবলৈ এখেতসকলৰ দৰে ব্যক্তিসকল আগবাঢ়ি আহিছিল তেখেতে কৈছেই যে জনসংঘৰ যেতিয়া তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিল ইয়াত তেতিয়া এজন ডেকা ল'ৰা হোমেন বৰগোহাঁইৰ নিচিনা সেই সময়ৰ বৰেণ্য সাংবাদিকে নীলাচলৰ পাতত লিখিবলগীয়া হৈছিল যে কোনো মানুহ নাই কাৰণে এটা ডেকা ল'ৰাৰ ওপৰত শাসকীয় দলটোৱে হয়তো এই দায়িত্ব অৰ্পণ কৰিবলগীয়া হৈছে বুলি তেখেতে নিজেই কৈছে আমি বহুতেই বৰ্তমানটো জানো কিন্তু আমি অতীতটোক খুব কমেই গম পাওঁ বা অতীতটোৰ কথা আমি বৰ মনতো নাৰাখোঁ জানিবও নিবিচাৰোঁ হয়তো বহুতেই কিন্তু কিছুমান কথাটো জনাটো দৰকাৰ আৰু মনত ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ এই যে তেখেতে তেতিয়াই এটা বিশ্বাস পোষণ কৰিছিল কম ডাঙৰ কথা আছিলনে বাৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম কোৰ্ট মেম্বাৰ হৈছিল ABVPৰ সদস্য হিচাপে 1971 চনত 1974 আপুনি ABVPত যোগহে দিছিল 71 ওকে গতিকে 71 চনত যোগ দিয়া মানুহজন 74 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেতিয়াই কোৰ্ট মেম্বাৰ হৈছে এজন ছাত্ৰ প্ৰতিনিধি হিচাপে তাৰ আগলৈকে ABVPৰ অস্তিত্বই হয়তো গুৱাহাটী বিশ্ববিদ্যালয়ত নাছিল তেখেত প্ৰথমজন ব্যক্তি এটা দীঘলীয়া পৰিক্ৰমা সেই 74 চনৰ পৰাই যদি এতিয়া 2024 চনলৈকে আমি চাওঁ তেনেহ'লে ভাবকচোন কেনেকুৱা এটা পৰিক্ৰমা তেখেতে অতিক্ৰম কৰি আহিছে স্বাভাৱিকতে আজি এখন ৰাজ্যৰ তেখেত ৰাজ্যপাল কিছুমান ৰাজনৈতিক দলৰ কথা তেখেতে ক'ব হয়তো নোৱাৰিব
বা কোৱাটো উচিতো নহ'ব কাৰণ ৰাজ্যপাল হিচাপে কোনো দলক তেওঁ প্ৰতিনিধিত্ব নকৰে কিন্তু এই ৰমেন ডেকাজনক আমিতো সকলোৱে জানো বিজেপিৰ সাংসদ বিজেপিৰ লগত সুদীৰ্ঘ পৰিক্ৰমা সাধাৰণ সম্পাদক মুখপাত্ৰ উপসভাপতি সভাপতি সাংসদ এই যে আমি এটা তেখেতৰ পিছফালে লাগি থকা এই সময়খিনি আমিতো মুচিব নোৱাৰোঁ আৰু সেই সুবাদতেই তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিছোঁ মই আপোনাক আকৌ এটা কথা সোধোঁ এই যে ৭১ চনত আপুনি ABVPৰ জইন কৰিছিল ৭৪ত আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোৰ্ট মেম্বাৰ হৈছিল আৰু তাৰপিছত লাহে লাহে যে আপুনি আগবাঢ়িছিল বিজেপিৰ প্ৰথম সেই তিনিজন মানুহৰ ভিতৰত অসমৰ পৰা আপুনি তেতিয়াই আপুনি ভেংকয়া নাইডুৰ প্ৰমোদ মহাজন এখেতসকলক যে লগ পাইছিল আপোনাক কিহে আকৃষ্ট কৰিছিল তেতিয়াতো কংগ্ৰেছ CPM বামপন্থী চিন্তাধাৰাৰ এইবিলাকৰ এটা প্ৰভাৱ আছিল অসমততো ধৰক ABVP বা এই জনসংঘৰ বৰ বেছিটো চাগে নাছিল প্ৰভাৱ নাছিল কাৰণ আপুনি যিটো সময়ত এই ৰাজনীতিৰ চিন্তা কৰিছে সেইটো সময়ত মই জন্মই হোৱা নাই সেইকাৰণে মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা কথাটো যে আপোনাক কিহে আকৃষ্ট কৰিছিল তাৰমানে মই সৰুকালিৰ পৰা বাল্যকালৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিলোঁ আৰু সেই সময়ত আপোনাৰ ঘৰৰ কোনোবা জড়িত আছিলে নেকি নাই কোনো জড়িত নাছিলে আপুনি কেনেকৈ সৰুকালতে মানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হ'ল মোৰ মানে জেঠাইৰ ল'ৰা নাৰায়ণ ভূঞা তেওঁলোক কানপুৰত আছিলে আৰু কানপুৰত তেওঁলোক ডাঙৰ দীঘল হৈছিলে তেওঁলোক যেতিয়া গুৱাহাটীলৈ আহিলে তেওঁলোক এটা হিন্দী স্পিকিং মানে তাত মানে মোৰ বাইদেউ IC পাছ কৰি আহিছে জেঠাইৰ ল'ৰা কোনোবা এজনে IA পাছ কৰিছে এনেকুৱা তেওঁলোকে এটা হিন্দী স্পিকিং মানে কালচাৰত আছিলে আৰু সেই সময়ত ৰাম সিংজী UPৰ পৰা আহিছিলে গতিকে ইয়াত মানে প্ৰচাৰক আছিলে তেওঁলোকৰ ঘৰৰ লগত খুব ভাল আছিলে আৰু মই যিহেতু সৰুতে যাই থাকোঁ এই নাৰায়ণ প্ৰসাদ ভূঞাই মোৰ দাদাই মানে মোক সংগত লৈ যায় চাইকেলত উঠাই মানে মোৰ ঘৰ পাণবজাৰত আপোনালোকে জানে তাৰ পৰা যাওঁ তেনেকৈ মই এটা সংঘৰ প্ৰতি আকৃষ্ট হৈ গ'লোঁ আৰু সংঘৰ এজন বাল স্বয়ংসেৱক হিচাপে মই তেতিয়া অসমত সংঘৰ অৱস্থাটো কেনেকুৱা আছিল তেতিয়া সংঘৰ অৱস্থাটো খুব ভাল নহ'লেও কিন্তু সেই সময়ত যিসকল মানে বিখ্যাত লোক আছিল সেইসকল লোক কিন্তু সংঘৰ প্ৰতি আকৃষ্ট আছিল তেওঁলোক আছিলে যেনে গিৰিধৰ শৰ্মা তীৰ্থনাথ শৰ্মা তেওঁলোক সেই সময়ৰ কলেজৰ প্ৰিন্সিপাল আছিল আৰু দয়ান আছিলে মানে আজিও তীৰ্থনাথ শৰ্মা মানে প্ৰাগজ্যোতিষ কলেজৰ তীৰ্থনাথ শৰ্মা প্ৰাগজ্যোতিষ কলেজৰ প্ৰিন্সিপাল গিৰিধৰ শৰ্মা আৰ্য বিদ্যাপীঠৰ প্ৰিন্সিপাল সুৰেন্দ্ৰনাথ শৰ্মা যি জাষ্টিছ বিপ্লৱ শৰ্মাৰ পিতৃ এইবিলাক মানুহ ৰজনীকান্ত দেৱ শৰ্মা এইবোৰ মানুহ সংঘৰ লগত মানে জড়িত আছিল মই যদি কওঁ মানে অসমত সুৰেন্দ্ৰনাথ শৰ্মাই যি বৌদ্ধিক দিছিলে সেই বৌদ্ধিক তেনেধৰণৰ বৌদ্ধিক দিয়া মই খুব কম শুনিছোঁ মানে তেওঁ যিটো মানে গতিকে এইবোৰে মোক আকৃষ্ট কৰিলে আৰু কলেজত মই যেতিয়া আহিলোঁ তেতিয়া আমাৰ সংঘৰ মানে অৰ্গেনাইজিং জেনেৰেল ছেক্ৰেটাৰী গোটেই ভাৰতবৰ্ষৰ মদন দাস দেৱী আছিলে তেখেতে মোক লগ পালে তেখেতে ক'লে তুমি মানে এইটো দায়িত্ব ল'ব লাগে মই কৈছোঁ মোৰ অলপ হেমনেটো আছিলে কাৰণ সেই সময়ত মানে মোৰ পিতৃৰ অলপ স্বাস্থ্য বেয়া আছিলে মানে ঘৰৰ অলপ ফাইনেন্সিয়েলি আমি অলপ দিগদাৰীত আছিলোঁ তাৰপিছত ক'লে যাতে মই ক'লোঁ হ'ব হ'লোঁ তাৰপিছত আমি এই কামবোৰ কৰিলোঁ আগবাঢ়ি গ'লোঁ গতিকে সেই এটা আছিলে তাৰপিছত আমাৰ যি দোকান আছিলে মানে শুৱালকুছি ষ্ট'ৰ্ছ সেই সময়ত এটা বৌদ্ধিক পৰিৱেশ আমাৰ দোকানত আছিলে আড্ডা হৈছিলে সেই সময়ত হৰেন্দ্ৰনাথ বৰুৱা প্ৰয়াত সাংবাদিক ৰাধিকামন ভাগৱতী মায়াৰাম তামুলী অমিত নাগ আমাৰ সেই সময়ৰ ভাইচ চেঞ্চেলৰ হিতেন বৰুৱা আদি হেম বৰুৱা আদি প্ৰায়বোৰ মানুহে আমাৰ প্ৰতিষ্ঠানত আহিছিল সতীশ কাকতি এই কথাটো এদিন প্ৰদীপ পাঠকে লিখিছে আমাৰ অসমত এটা আৰ্টিকলত আমাৰ সেইটো ডক্টৰ হৰেণ দাসত এইবিলাক মানুহ আহিছিলে আৰু আমি সেই সময়ৰ পৰা এটা বৌদ্ধিক পৰিৱেশত আছিলোঁ আৰু সেই বৌদ্ধিক পৰিৱেশটো সেই সময়ৰ যিসকল মানে ইণ্টেলেক্সুৱেল আছিল প্ৰ' কংগ্ৰেছ নাছিল কিন্তু খুব তেওঁলোকে এটা নিৰ্ভীকতাভাৱে লিখা মেলা কৰিছিল এণ্টি কংগ্ৰেছ স্থিতি তেওঁলোকৰ আছিলে আৰু এটা পথ প্ৰদৰ্শক হিচাপে তেওঁলোকে কৰিছিলে গতিকে তেওঁলোকৰ প্ৰতি আকৃষ্ট হৈছোঁ আৰু অটল বিহাৰী বাজপেয়ীৰ কথা আমি শুনিছোঁ অটল বিহাৰী বাজপেয়ীক বিদ্যাৰ্থী পৰিষদত থাকোঁতে লগ পাইছোঁ তাৰপিছত পালকিৱালাক 74ত আমি লগ পাইছিলোঁ ননী পালকিৱালাত এখন সভাত এতিয়া মানে এটা আকৃষ্ট হৈ গৈছিলোঁ এই লিডাৰশ্বিপটোৰ প্ৰতি গতিকে 74ত যেতিয়া মই জইন কৰিলোঁ
তাৰপিছততো মই বহুত ক্ল'জলি এই নেতৃবৃন্দক লগ পাইছোঁ আৰু এটা কথা মই এইখিনিতে ক'ব লাগিব বহু মোৰ বন্ধু বান্ধৱে সেই সময়ত মোক সহায় কৰিছে আৰু সেই সময়ত ইমান তিক্ততা নাছিল আমাৰ বহু লোক সদৌ অসম ছাত্ৰ সন্থাত আছিলে মই বিদ্যাৰ্থী পৰিষদত আছিলোঁ যদিও আমাৰ তিক্ততা মানে বন্ধুত্বপূৰ্ণ পৰিৱেশটো ভাল আছিল বন্ধুত্বপূৰ্ণ পৰিৱেশটো ভাল আছিলে আৰু মোৰ কেইজনমান বন্ধুৰ মই আজি নাম ল'ব লাগিব যিসকলে মোক সদায় মানে উৎসাহ কৰিছিলে আৰু বিভিন্ন এই যাত্ৰা পথত সহায় কৰিছে চবৰে নাম লোৱাটো সম্ভৱ নহ'ব পাণবজাৰৰ বিজয়ানন্দ চৌধুৰী যি দুদুল চৌধুৰী বুলি কয় আমি সৰু কালিৰ পৰা একেলগে খেলি মেলি ডাঙৰ হৈছোঁ তেওঁ যথেষ্ট মানে সদায় উৎসাহ জনাইছিল আমাৰ এডভোকেট প্ৰণৱানন্দ পাঠক সদায় উৎসাহ অৰিহণা যোগাইছে মোৰ বন্ধু আমাৰ ডক্টৰ সঞ্জয় তালুকদাৰ যি বৰভাগ কলেজৰ প্ৰিন্সিপাল আছিলে মানে সদায় মানে যে আমি থাকিলেও মানে এইটো মানে সদায় এটা কৈছে আমাৰ মোৰ বান্ধৱী মানে আমাৰ কাকলি ৰায় চৌধুৰী কাকলি বুঢ়া আছিলে আগতে কাকলি ৰায় চৌধুৰী এইসকলে এটা মানে সদায় মোৰ এই যাত্ৰা পথত মানে এটা উৎসাহ জগাইছিলে চিত্ৰা হাজৰিকা আগতে বৰদলৈ আছিলে মানে সদায় মানে সেইদিনাখনো এটা সুন্দৰ মেছেজ মোক দিছে গভৰ্ণৰ হোৱাৰ পিছত এইসকলৰ অৰিহণা আছিলে আমাৰ মাজত ডিফাৰেঞ্চ থাকিলেও মিজবা আহমেদ যি গোলাম মহম্মদ মুৰ্তাদা আহমেদ আছে সদায় আমাক মানে কোনো আমাৰ ডিফাৰেঞ্চ হোৱা নাছিলে নীল দত্ত কোনো ডিফাৰেঞ্চ নাছিলে ডক্টৰ দিলীপ দাস কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে মোতকৈ ছিনিয়ৰ আছিলে আমাৰ মাজত কোনো ডিফাৰেঞ্চ আৰু সেই সময়ৰ যিসকলে আন্দোলন বা গুৱাহাটী ছ'চাইটিৰ লগত জড়িত আছিলে ব্যক্তি সেই ব্যক্তিসকলৰ লগত আমাৰ খুব ঘনিষ্ঠতা আছিল আজিও তেওঁলোকে ক'ব কৰে কংগ্ৰেছৰো বহু লোক ঘনিষ্ঠতা আছে কিৰিপ চলিয়া মোৰ ক্লাছ ফ্ৰেণ্ড আছিলে কিৰিপ চলিয়াৰ লগত মই ইলেকশ্যন খেলিছোঁ কিন্তু আজিও মোৰ তিক্ততা নাই কিন্তু বন্ধুত্বপূৰ্ণ মোৰ পৰিৱেশ আছে মোক কংগ্ৰেচুলেট কৰিছে ময়ো তাৰ লগত কথা পাতি থাকোঁ গতিকে আমাৰ যি সময়ত আছে ৰবীন কলিতা আছিলে দিলীপ বৰা আছিলে IGP আছিলে খগেন শৰ্মা আছিলে আমাৰ লগত গতিকে এইসকল ব্যক্তিৰ লগত কেতিয়াও মানে আমাৰ এনেকুৱা মানে হোৱা নাই আইডিঅলজিকেলি বহুত ডিফাৰেঞ্চ আছে এতিয়াও মই যেতিয়া দিলীপ বৰাই লিখে শান্তনু ঠাকুৰে লিখে মই ফোন কৰি কওঁ যে তুমি ভাল লিখিছা এইটো কেতিয়াবা বহুত আমাৰ মতানৈক্য থাকিলেও আমাৰ হিৰণ্য বৰাৰ লগত মোৰ খুব ভাল আছিলে হিৰণ্য বৰাই মোক প্ৰায় ফোন কৰে আৰু আপুনি আচৰিত খাব হিতেশ্বৰ শইকীয়াক মই বহুবাৰ লগ পাইছোঁ হিৰণ্য কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ লগত হিতেশ্বৰ শইকীয়াহঁতেও আমাক কিন্তু সমীহ কৰিছিলে আমি ভাৰতীয় জনতা পাৰ্টিত আহিছিলোঁ যেতিয়া আমি দুজন প্ৰথম যাওঁ একদম তেখেতে কয় আৰু হিৰণ্যদা আহিছে ডেকা আহিছে গতিকে মানে বুজিছোঁ আপুনি এটা খুব ধুনীয়া মানে বৌদ্ধিক পৰিৱেশ আৰু সামাজিকভাৱেও একাংশ এনেকুৱা মানুহৰ সান্নিধ্য আপুনি পাই আগবাঢ়িছিল যিবিলাকৰ প্ৰভাৱ আপোনাৰ জীৱনত কিন্তু আপুনি পাহৰিব নোৱাৰে নিশ্চয় মই আকৌ আহিম আপোনাৰ কাষলৈ প্ৰিয় দৰ্শক মই কৈছোঁৱেই যে কিছু আমি অতীত ৰোমন্থন কৰিছোঁ আচলতে আজি ৰমেন ডেকা মহোদয়ক ইয়াত লগ পাই তেখেত এতিয়া ছত্তীশগড়ৰ ৰাজ্যপাল এই ৰাজ্যপালগৰাকীৰ লগত আমি আৰু কিছু কথা পাতিম অসমৰ সেই সময়ৰ পৰিৱেশ ক'ৰ পৰা আহি ক'ত পাইছেহি তেখেত আহি সেই সন্দৰ্ভত কিছু কথা জনাৰ প্ৰয়োজন আছে ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ অষ্টমগৰাকী ৰাজ্যপালৰ আসন শুৱনি কৰা অসমৰ সুসন্তান এতিয়া ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আমাৰ ষ্টুডিঅ'ৰ অতিথি মই তেখেতৰ কাষলৈ আকৌ উভতি আহিছোঁ আপোনাক মই পোনপটীয়াকৈ দুই এটা কথা সুধিম যিখিনি আপুনি ক'ব পাৰে ক'ব আৰু ক'ব নোৱাৰাখিনি বাৰু আপুনি নালাগে ক'ব আপোনাক এই যে মই কৈছোঁৱেই যে বিষ্ণুৰাম মেধিয়ে 1957 চনত মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে দায়িত্ব লৈছিল তেওঁ প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল হোৱা তাৰপিছত মহেন্দ্ৰ মোহন চৌধুৰী তাৰপিছত দেৱকান্ত বৰুৱা তাৰপিছত হিতেশ্বৰ শইকীয়া এনেকৈ যদি যিখন চিৰিয়েলি আহি থাকে তেনেহ'লে আপুনি এতিয়া শেষৰজন হৈছে এই মুহূৰ্তত আপোনাক ৰাজ্যপালৰ দায়িত্ব দিয়াৰ নেপথ্যত কি কাৰণ আছে যে কি কাৰণে আপুনি ৰাজ্যপাল হিচাপে মানে নিৰ্বাচিত হ'ল বুলি আপুনি নিজে ভাবে ইয়াত অসমত এতিয়া বহুতেই কৈ আছে যে যিটো বিজেপিৰ ইয়াত জ্যেষ্ঠ কনিষ্ঠৰ সংঘাত সেই সংঘাতৰ কিছু অৱসান ঘটাবৰ কাৰণে যেন বিজেপিৰ
কেন্দ্ৰীয় নেতৃত্বই চিন্তা চৰ্চা কৰিছে যাৰ কাৰণে পুৰণি মানুহখিনিক অলপ সুখী কৰি ৰাখিব বিচাৰিছে আপুনি অন্যতম পুৰণি মানুহ লোকসভা নিৰ্বাচনত আপুনি টিকট বিচাৰিছিল আপুনি নাপালে আপুনি তাৰ আগত সাংসদ আছিল যিহেতু আপুনি সাংসদৰ মানে আসনটো এৰি দিবলগীয়া হ'ল এই যে আপোনাৰ মনতো ক'ৰবাত খুব অসন্তুষ্টি হয়তো আছিল যাৰ কাৰণে এই জ্যেষ্ঠ মানুহখিনিক সংস্থাপিত কৰাৰ এটা অচিলাতেই আপুনি বাৰু ৰাজ্যপাল হৈ গ'ল নেকি নাই ঠিক সেই কথাটো নহয় মই বহুবাৰ আপোনাৰ ষ্টুডিঅ'টো কৈছোঁ আৰু বেলেগ পাব্লিকলিও কৈছোঁ যে মই এক দীঘলীয়া পৰিক্ৰমা কৰিছোঁ আৰু দীঘলীয়া ৰাজনীতি কৰিছোঁ আৰু ৰাজনীতিত এটা সপোন থকা বুলি ক'লে মানে ভুল নহ'ব আৰু সপোন থকাটো উচিত যদি সপোন যদি নাথাকে ৰাজনীতি নকৰি সামাজিক জীৱনত থাকিল হয় গতিকে কাৰোবাৰ হয়তো সাংসদ হোৱা ইচ্ছা আছে কাৰোবাৰ হয়তো পঞ্চায়তৰ প্ৰেচিডেণ্ট হোৱা ইচ্ছা একৰ্ডিং টু দেয়াৰ কোৱালিফিকেশ্যন এণ্ড কেলিবাৰ সকলো এটা সপোন দেখে মই এবাৰ সাংসদ বা আন যিকোনো এটা পোষ্টেৰে গ্ৰেছফুল এটা এক্সিট বিচাৰিছিলোঁ এই কথাটো মই আজিও কৈছোঁ আৰু আগতেও মই পাব্লিকলি কৈছোঁ আপুনি মোৰ ইয়াতো কৈছে আপোনাৰ ইয়াতো কৈছোঁ আৰু মই আমাৰ যি দলীয় কাৰ্যকৰ্তা আছে বিচাৰধাৰাৰ যিসকল আমাৰ জ্যেষ্ঠ শ্ৰদ্ধাশীল ব্যক্তি আছে তেওঁলোককো মই কৈছোঁ যে মোক এটা গ্ৰেছফুল এক্সিট দি দিয়ক তাত মই ৰিটায়াৰমেণ্ট ল'ব খুজিছোঁ আৰু এইখিনিতে সুযোগ এটা যিহেতু পাইছোঁ এটা মই ইম্পৰ্টেণ্ট মানে কথা ক'ব গৈছোঁ সমাজ জীৱনত এইটো বহুত ইম্পৰ্টেণ্ট মানুহে তিনিটা কথা একচেপ্ট কৰিব নোৱাৰে সেই তিনিটা কথা যোনে একচেপ্ট কৰিব পাৰিব তেওঁ জীৱন সুখী হ'ব এটা হ'ল এজিংটো মানুহে একচেপ্ট কৰিব নোখোজে এজিংটো একচেপ্ট কৰিব লাগিব হিউমেন বিঙে আৰু 2 নম্বৰ কথাটো হৈছে ৰিটায়াৰমেণ্ট আপুনি কেতিয়াবা নহয় কেতিয়াবা ল'ব লাগিব গতিকে ঠিক সময়ত যদি ৰিটায়াৰমেণ্ট ল'ব পৰা যায় তেতিয়া সমাজত এটা স্থান থাকে গতিকে মই অনুভৱ কৰিছোঁ যে মোৰ ৰিটায়াৰমেণ্টৰ সময় আহিছে গতিকে মই এটা যদি গ্ৰেছফুল এক্সিট হৈ যায় তেতিয়াহ'লে মই আৰু তাৰ পাছত আৰু মই নিবিচাৰোঁ মানে কোনো বস্তু আৰু থাৰ্ড মানে যিহেতু আমি নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত আছোঁ গণতন্ত্ৰত ডিফিটটো একচেপ্ট কৰাৰ মানসিকতা থাকিব লাগিব বহুত মানুহ মই দেখিছোঁ যে ডিফিট হোৱাৰ পাছত ভাঙি পৰে তাৰ সহ্য কৰিব নোৱাৰে ভাঙি পৰা কোনো কাৰণ নাই ডিফিট গতিকে এই তিনিটা কথা মই জানো আৰু সেইকাৰণে মই ঠিক সময়তে মই ভাবিছিলোঁ যে মই ৰিটায়াৰমেণ্টত যাব লাগে আৰু যদি 19ত মোক টিকেট দিলে হয় মই 24তে ৰিটায়াৰ্ড কৰিলোঁ হয় কিন্তু 19ত মোক যেহেতু টিকেট দিয়া নাই দলে সেইকাৰণে মই ৰিটায়াৰমেণ্টত যাবৰ কাৰণে এইটো কৰিছিলোঁ কিন্তু আমাৰ যিসকল জ্যেষ্ঠ আছিলে তেওঁলোকে সদায় মোক মানে এডভাইচ দিছিলে যে তুমি ৰিটায়াৰমেণ্টৰ কথা নক'বা কিয় ক'ব এইটো কোনো প্ৰয়োজন নাই কিন্তু মোৰ মনত সেইটো লাগি থকাৰ কাৰণে মই মানে পাব্লিকলিও কৈছোঁ আৰু আপোনালোকৰ মিডিয়াটো কৈছোঁ তাৰপিছত হয়তো দলে দেখিলে যিহেতু 50 বছৰ মই কাম কৰিছোঁ আৰু আজি এক্টিভ কোনো নাই কবিন্দ্ৰ দা আছে কবিন্দ্ৰ দা এক্টিভ পলিটিক্সত নাই মই এক্টিভ পলিটিক্সত সৌসিদিনাখনলৈকে মই আছোঁ 24 নিৰ্বাচনটোত মই পুৰা কাম কৰিছোঁ আপুনি বিজেপিৰ এতিয়াৰ বিজেপিসকলৰ ভিতৰত আপুনি এইটো একমাত্ৰ ব্যক্তি যি একদম সেই ধাৰাবাহিকভাৱে মানে আপুনি 77 চনত জনতা পাৰ্টিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লোৱাৰ পৰা পিছত ভাৰতীয় জনতা পাৰ্টিৰ মাজেৰে আহি এতিয়াৰ এই পজিশ্যনত থকালৈকে আপুনিতো 50 বছৰ পুৰা অতিক্ৰম কৰিছে 1974ত মোৰ জনসংঘৰ যাত্ৰাৰ পৰা ৰাজনৈতিক যাত্ৰা 2024লৈ মোৰ 50 বছৰ হৈছে গতিকে আপুনি সাংসদ হ'ব বিচৰাটো কেতিয়াও অপৰাধ নহয় দুবাৰ তিনিবাৰ আপুনি বা আপুনি মন্ত্ৰী এনেকুৱা হোৱাটো আপুনি একো অসম্ভৱ নহয় আৰু আপুনিতো লোকসভাত নিৰ্বাচিত হৈ থকাৰ সময়ত আপুনিতো পেনেল চেয়াৰমেন আছিল আপুনি পেনেল চেয়াৰমেন আছিল মানে সভাপতি আছিলোঁ লোকসভাত আপুনি বহিছে কেইবাবাৰো আমি দেখিছোঁ আপুনি ৰাষ্ট্ৰীয় সম্পাদকো আপুনি গতিকে আপোনাৰ এটা বৰ্ণাঢ্য সময় বিজেপিৰ লগত আছে গতিকে আপুনিতো এইটো বিচাৰিবই মোৰ কথাটো হ'ল যে সেইখিনিৰ আপোনাক সঁচাকৈ এই শেষ মুহূৰ্তত টিকট নিদি যেনেকৈ আপোনাক সেই সময়ত অসন্তুষ্ট কৰিছিল এতিয়া কিন্তু আপুনি সাংসদতকৈ আপুনি মই ভাবোঁ যে আপুনি বেলেগ এটা পুৰস্কাৰ পাই গ'ল মই সেই কথাটো সুধিছিলোঁ যে আপুনি সাংসদহে হ'ব বিচাৰিছিল কিন্তু আপোনাক ৰাজ্যপাল দিলে আৰু আপুনি অৱসৰ ল'ব বিচাৰিছিল আপোনাৰ অৱসৰটো ইমান ধুনীয়া কৰি দিলে তাৰমানে কথাটো এতিয়া এনেকুৱা নেকি যে মানুহে কেতিয়াবা অলপ সময়লৈ ৰ'ব লাগে মানুহে কেতিয়াবা ধৈৰ্য ধৰিব লাগে সহ্য কৰিব লাগে সেই ধৈৰ্য আৰু সহ্যটো নথকাৰ কাৰণেও বহুত মানুহে পোৱা বস্তু এটাও হেৰুৱাই দিয়ে
আপোনাৰ ক্ষেত্ৰত বাৰু এই ধৈৰ্য ধৰাৰ কাৰণে সহ্য কৰাৰ কাৰণেই আপুনি নভবা বস্তু এটা পাই গ'ল নেকি আপুনিতো ভবা নাছিল ৰাজ্যপাল হ'ম বুলি কেতিয়াও নাই এনেকুৱা কথাটোত আপুনি যিটো কথা কৈছে সেই কথাটো কাৰেক্ট মানুহৰ জীৱনত পেচেঞ্চ আৰু পাৰ্চিভাৰেঞ্চ দুইটা লাগিব আৰু দুইটা যদি থাকে তেতিয়া তাৰ ফল আহে মোক মই যেতিয়া সাংসদৰ কথা কৈছিলোঁ মোক বহুকেইজন ব্যক্তিয়ে কৈছে যে তোমাক মানে সাংসদ নহ'লে ৰাজ্যপাল কৰা হ'ব মানে এইটো কৈছিলে হয়তো বিভিন্ন কাৰণত সেইটো হৈ উঠা নাছিল বহু মানুহে কৈছিল মানে কোন আপোনালোকৰ শীৰ্ষ নেতৃত্ব আমাৰ শীৰ্ষ নেতৃত্বই কৈছিলে আৰু মোক মই যেতিয়া এইটো পালোঁ ৰাজ্যপাল মোক নিযুক্তি দিলে তাৰ পাছতো বহুকেইজনে মোক কৈছে যে তোমাৰতো আগতেই হ'ব লাগিছিল নানা কাৰণ আপুনি যে ৰাজ্যপাল হ'ল আপুনি ফাৰ্ষ্ট ক্ৰেডিট কাক দিব এইটো নিশ্চয় মই ফাৰ্ষ্ট ক্ৰেডিট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিব লাগিব আৰু তাৰ লগত আমাৰ যি বিচাৰধাৰা আছে সেই বিচাৰধাৰাৰ শ্ৰদ্ধেয় ব্যক্তিসকলে এটা নিশ্চয় কৈছে আৰু প্ৰধানমন্ত্ৰী নিজস্বভাৱে তেওঁ মোক জানে কাৰণ তেওঁ জনসংঘৰ দিনৰ পৰা মোক চিনি পায় মই একেলগে তেওঁৰ লগত কাম কৰিছোঁ তেওঁ প্ৰভাৰী আছিলে আৰু যেতিয়া 2014 চনৰ নিৰ্বাচন ইয়াত অনুষ্ঠিত হয় মই আজি এটা সকলোৱে জনাকৈ ক'ব খুজিছোঁ মই সেইদিনাখনে শিৱসাগৰত আছিলোঁ হঠাৎ মোৰ এটা ফোন আহিলে যে গুজৰাটৰ মুখ্যমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনাৰ লগত কথা পাতিব বিচাৰিছে মই তেখেতৰ লগত কথা পাতিলোঁ মোক কৈছে যে তুমি আহি যোৱা তোমাক লগ পাব লাগে মই ক'লোঁ যে কালিতো নহ'ব কাৰণ কিয় মই গুৱাহাটী পাম কালি আপোনাক পৰহি মানে লগ কৰিম আৰু তেতিয়া মই লগ কৰিছিলোঁ আৰু গোটেই নৰ্থ ইষ্টটো কি ধৰণে হ'ব তেতিয়া তেওঁ প্ৰধানমন্ত্ৰী কেণ্ডিডেট ডিক্লেয়াৰ কৰিছে যে তেওঁ প্ৰধানমন্ত্ৰী হ'ব আৰু আমাৰ নাই তেখেতক আমাৰ গোটেই কেম্পেইন কমিটিৰ চেয়াৰমেন ডিক্লেয়াৰ কৰিছে আৰু প্ৰধানমন্ত্ৰী ডিক্লেয়াৰ কৰিছে সমগ্ৰ বিষয়টো আমি ক'লোঁ কোৱাৰ পাছত তেওঁ সুধিছিলে যে তাত কেনে আছে মই ক'লোঁ যে তাত চব ঠিকে আছে আপুনি ক'ত লগ কৰিছিলে তেতিয়া গান্ধীনগৰ মানে গুজৰাট গৈছিলোঁ সেই ফটোখন আছেও এটা মোৰ লগত লগ কৰা আৰু তেতিয়া কৈছে যে অসমত কোন প্ৰভাৰী আছে মই কৈছোঁ এছ আউলিয়া আল্লাহ ডাঙৰীয়া আছে আৰু তেখেতে সমগ্ৰ বিষয়টো জানে অসমত তেতিয়া কৈছে ঠিক আছে এছ আউলিয়া আল্লাহ কম্পিটেণ্ট মানুহ আছে তেখেতে পাৰিব আৰু তুমিও মানে কিবা থাকিলে ফিডবেক মোক কৰিবা গতিকে তেনেধৰণে মানে আমি ঠিক কৰিছিলোঁ আৰু সেই সময়তে আমি সোণোৱালক প্ৰেচিডেণ্ট কৰিছোঁ আৰু সোণোৱালক প্ৰেচিডেণ্ট কৰাৰ পাছত আমি গোটেই সেইটো মানে ঠিক কৰি আমি 7জন জিকিছোঁ নিশ্চয় 7জন জিকিছোঁ আৰু আন এটা কথা কৈছোঁ প্ৰথম যিটো এজিপিৰ লগত ছাকচেছ সেই ছাকচেছৰ কিন্তু ক্ৰেডিটটো মোৰো আছে কাৰণ কিয় 2009 চনত মই যেতিয়া প্ৰেচিডেণ্ট আছিলোঁ সেই সময়ত এজিপিৰ প্ৰেচিডেণ্ট চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছিল আমি দুই বন্ধুৱে লগ লাগি এইটো আৰু এজিপিৰ নেতৃবৃন্দৰ লগত লগ লাগি এটা আমি কোৱালিশ্যন মানে মিত্ৰতা কৰিছিলোঁ আৰু সেই মিত্ৰতাত আমি 4টা পাইছোঁ আৰু তেওঁলোকে তেজপুৰ পাইছে জোচেফ টপু গতিকে 5জন আমি এটা ব্ৰেক কৰিছোঁ 2014ত আমি 7টা পাইছোঁ 2টা মানে হৈছে আৰু প্ৰথম আমি ডিমা হাউচত মানে কৰিছোঁ মানে ডিমা হাউচত যি মানে কাউন্সিল আছে সেই কাউন্সিলত আমি সহভাগী আছিলোঁ আৰু মিত্ৰতা কৰি সেই সময়ত হিলছ এটা পাৰ্টি আছিলে তেওঁলোকৰ লগত মিত্ৰতা কৰি প্ৰথম আমি তাত চৰকাৰ কৰিছোঁ গতিকে কুলেন্দ্ৰ দাউলাগোপা ইএম আছিলে বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত আছিলে পাছত তেওঁ পাৰ্টি এৰিছে বেলেগ কথা তেওঁ কেণ্ডিডেট আছিলে মোৰ সময়ত 2009 চনত আমি লোকসভাৰ কেণ্ডিডেট হৈছিলে লোকসভাৰ কেণ্ডিডেট আছিলে গতিকে তেওঁ ইএম আছিলে গতিকে আমি বুনিয়াদটো মানে সেই সময়তে কৰিছোঁ আৰু ইয়াত অশেষ মানে মোৰ কৃতিত্ব নাই ইয়াত বহুত আনচাং হিৰো আছে যিসকলে এই দলক সৰ্বোচ্চ দিছে আৰু সেই সৰ্বোচ্চ দিয়া দলৰ আনচাং হিৰোৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি অসমত চৰকাৰ কৰিবলৈ সমৰ্থ হৈছে দুইবাৰ 2016 তাৰমানে আপুনি ক'ব বিচাৰিছে সেই ভেটিটো যে আপুনি বনাইছিল নৰেন্দ্ৰ মোদীয়ে সেইখিনি জানে আৰু জানি আপোনাক এতিয়া এটা পুৰস্কাৰ দিছে
এনেকুৱা হ'ব পাৰে কিন্তু তেওঁলোকে সকলোৱে জানে মানে যে এটা কথা ঠিক বিচাৰধাৰা বা আমাৰ যি জ্যেষ্ঠ নেতৃবৃন্দ আছে সেই জ্যেষ্ঠ নেতৃবৃন্দই মই দলত কি ধৰণে কাম কৰি আছোঁ সেই কথাটো জানে আৰু 10 বছৰৰ নেতৃত্ব 10 বছৰলৈ এই নেতৃত্ব জানি থাকিব যি নতুন জেনেৰেশ্যনৰ নেতৃত্ব সমগ্ৰ ভাৰতবৰ্ষত আহিছে তেওঁলোকেও জানিব তাৰ পাছৰ কথা বেলেগ কথা কাৰণ কিয় মই তেওঁলোকৰ লগত কাম কৰিছোঁ সকলোৰ লগত মই কাম কৰিছোঁ মানে মই MP আছিলোঁ আপোনাক মই সুধিব লাগে নে নালাগে নাজানো তথাপিও সুধিছোঁ আপুনি যে ৰাজ্যপাল হ'ব আপুনি কেনেকৈ কাৰ পৰা গম পাইছিলে প্ৰথম মোদীয়ে কিবা আপোনাক হিন্টছ দিছিলে নেকি नरेंद्र मोदी डांगरे मुझको फ़ोन करें और मुझको कैसे आपको कुछ दायित्व देंगे हम बोले आपका आदेश और निर्देश जो होगा वो हम पालन करेंगे मैंने राज्यपाल हुआ आगे आगे अपना फोन तनेके কৈছিলে কিমান দিনৰ আগত মোক যিদিনা राज्यपाल দিছে সেইদিনাখন মোক ফোন কৰিছিল ৰাতিপুৱা আচ্ছা তাৰপিছত মই ক'লো না मैं आपसे मिलना चाहता हूँ वो তেওঁ ক'লে যে आपको हम बता देंगे बताएंगे কৈছে গতিকে তাৰপিছত মই ৰাতি মই ৰাতি অৰ্ডাৰটো আহিছে সেইটো এটা 12:25 মোৰ টেলিফোনটো বাজিছে মই ফোনটো উঠাব খোজা নাই মোৰ পত্নীয়ে ক'লে ফোনটো উঠাওক ৰাতি কোনোবাই কিবা কাৰণত ফোন কৰিব পাৰে দেখিলোঁ প্ৰণৱানন্দ পাঠকৰ ফোন মোৰ বন্ধু প্ৰণৱানন্দ পাঠকে ক'লে মিষ্টাৰ ডেকা ইউ আৰ এপইণ্টেড এজ এ গভৰ্ণৰ অফ ছত্তীশগড় মই ক'লোঁ এই ৰাতিখন ধেমালি কৰিছে আপুনি কৈছে নাই নাই মোৰ জোঁৱাই ফোন কৰিছে টাইমছ অফ ইণ্ডিয়াত কাম কৰে মোক এতিয়া আপোনাক পঠাই আছোঁ মোক পঠালে তাৰপিছতে মোৰ ছোৱালীজনী ফোন আহিলে মোৰ ছোৱালীজনী আমেৰিকাত থাকে হিউষ্টনত ক'লে মোক বাপু বুলি মাতে কৈছে বাপু তোমাক গভৰ্ণৰ কৈছে মই কৈছোঁ তুমি ক'ত গম পালা যে কৈছে নাই প্ৰাইম মিনিষ্টাৰৰ টুইট মই চালোঁ আৰু টুইটত গম পালোঁ তাৰপিছত আৰু মোৰ মানে মিডিয়াৰ পৰা বহুতৰে ফোন আহিলে দিল্লীৰ পৰা গতিকে সেইধৰণে মই কথাটো অসমৰ সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাই আপোনাক তেতিয়া কিবা হিন্টছ দিছিলে নেকি নাই দিয়া তেওঁলোকে গম নাপায় তেওঁলোকে গম পায় নে নাপায় মই এই কথাটো নাজানো মোক কোনেও হিন্টছ দিয়া নাই ঠিক আছে ৰমেন ডেকা ডাঙৰীয়া আমি অকণমান এতিয়া কথাৰ লাইনটো অকণমান সলাব লাগিব কাৰণ আপুনি ছত্তীশগড়ৰ সন্দৰ্ভত একমাহ যিহেতু আপুনি দায়িত্বভাৰ লোৱা সময় শেষ হৈছে কিবা কিবি ক'ব লাগিব অকণমান আমি জানিব বিচাৰিম তাৰ আগতে মই অকণমান অসমৰ যিসকল ৰাজ্যপাল বিষ্ণুৰাম মেধিৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী বা দেৱকান্ত বৰুৱা হিতেশ্বৰ শইকীয়াৰ পৰা একেবাৰে ৰঞ্জিত শেখৰ মুছাহাৰী আৰু জেপি ৰাজখোৱালৈকে যদি মই কওঁ আপুনি সকলোকেতো লগ পাইছে লগ পাইছোঁ সকলোকে লগ পাইছোঁ আপোনাৰ দৃষ্টিত এইসকলৰ ভিতৰত কেইবাগৰাকীও প্ৰাক্তন মুখ্যমন্ত্ৰী আছে বিষ্ণুৰাম মেধি মহেন্দ্ৰ মোহন চৌধুৰী হিতেশ্বৰ শইকীয়া এনেকৈ যদি চাওঁ কেইবাগৰাকীও মুখ্যমন্ত্ৰী দেখিছোঁ গোপীনাথ বৰদলৈৰ পৰা একেবাৰে যদি এতিয়াৰ হিমন্ত বিশ্ব শৰ্মালৈকে মই আপোনাক কওঁ আপোনাৰ দৃষ্টিত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কোন অসমৰ মোৰ দৃষ্টিত যদি মই ক'ব লাগে এইটো একেবাৰে মোৰ পাৰ্চনেল ভিউ তেতিয়াহ'লে আজিৰ দিনলৈকে বিষ্ণুৰাম মেধি শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কিয় তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন মানে তেখেতৰ যিটো মানে শাসনৰ দক্ষতা সেই দক্ষতাটো মানে অকল্পনীয় গোপীনাথ বৰদলৈ নহয় নেকি গোপীনাথ বৰদলৈ এটা বেলেগ লাইনত আছিলে দুজন মানুহৰ মাজত যেটা কম্পেয়াৰ মানে কৰাটো বহুত কঠিন কাম মানে কিন্তু বিষ্ণুৰাম মেধি যি আজি জ্বলন্ত সমস্যা আছে এই সমস্যাটো তেওঁ সমাধান কৰিলে হয় তেওঁ যদি আৰু 5 বছৰ মুখ্যমন্ত্ৰী থাকিলেহেঁতেন কিন্তু সেইটো আমাৰ দুৰ্ভাগ্য আৰু সেই সময়ৰ যি ৰাজনৈতিক মানে তেওঁক আচলতে অন্যায় কৰি অতৰাই দিয়া হ'ল অন্যায় কৰি অতৰাই দিয়া হৈছে আৰু তেওঁ প্ৰথম মঙলদৈ গোৱালপাৰা আদি ঠাইত বিদেশীসকলক খেদাবৰ কাৰণে উদ্যোগ লোৱা মানুহ আনকি তেওঁ নেহৰুৰ সন্মুখতে কৈছিলে নেহৰুৱে কৈছিলে আছাম ইজ এ ফেডাৰেল ষ্টেট তেতিয়া তেখেতে কৈছিলে ন' প্ৰাইম মিনিষ্টাৰ আছাম ইজ এ ষ্টেট তেতিয়া আমাৰ আনডিভাইডেড আছাম ষ্টেট আছিলে সাহসী মানুহ আছিলে যাৰ সাহস আছিলে অনেষ্টি আছিলে যাৰ মানে অনেষ্টিটো একেবাৰে মই এটা কাহিনী ক'ব পাৰোঁ যদি আপোনাৰ কওকচোন হয় এই কাহিনীটো মোক প্ৰায়তঃ লক্ষদ্ৰ চৌধুৰী ডাঙৰীয়াই কৈছে লক্ষদ্ৰ চৌধুৰীৰ লগত মোৰ খুব ভাল আছিলে পাছত লিখিছে অঞ্জন চৌধুৰী লিখিছে আৰু কেইদিনমান আগতে আৰু এজনে লিখিছে কিন্তু মই ভাবোঁ এই কাহিনীটো প্ৰথম মোকেই কৈছিলে তেখেতে আচ্ছা
লক্ষধৰ চৌধুৰীয়ে কৈছিলে যে তেওঁ মানে লিখি থাকে এখন তেওঁলোকৰ ছ'চিয়েলিষ্ট পাৰ্টিৰ পেপাৰ আছিলে সেই পেপাৰখনত লিখিলে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি বিষ্ণুৰাম মেধি এইধৰণে লিখিলে লিখোঁতে বিষ্ণুৰাম মেধিয়ে অলপ মানে হেৰি পালে পাই ঘৈণীয়েকক ক'লে এই যে ডেকা ল'ৰাটো নাটক চাটক কৰি থাকে তুমি নাটক চোৱা নহয় তাক ভাত খাবলৈ মাতিবা অহা শনিবাৰে ভাত খাব মাতিলে বিষ্ণুৰাম মেধি ডাঙৰীয়া সেই সময়ত নাছিলে বিষ্ণুৰাম মেধি ডাঙৰীয়া নাথকাৰ কাৰণে ভাত দি দিলে আৰু সন্ধিয়া কিমান সময় ভাত চাই থাকিব আৰু বিষ্ণুৰাম মেধি ডাঙৰীয়া আহিলে আহি দেখিলে যে ভাত খাই আছে ভাতৰ টেবুলত তেওঁ বহিলে মুখ হাত ধুই ঘৈণীয়েকক সুধিলে এই মাংস তুমি ক'ত পালা তেতিয়া ঘৈণীয়েকে ক'লে যে আপুনি যে চাকৰি দিছিলে সেই হাজোৰ ল'ৰাটো এই মাংস 1 কিলো লৈ আছিলে তেতিয়া বিষ্ণুৰাম মেধি ডাঙৰীয়া সেই মাংসৰ কেৰাহীটো দাঙি নি লতাশিলত পেলাই দিছে সেই ঘৰটোতো তেওঁ কোণাত চুকতে পেলাই দিছে আৰু খাই থকা কেৰাহীখন মানে কেৰাহীখন লৈ গৈছে মানে ৰান্ধনি ঘৰৰ পৰা লক্ষধৰ চৌধুৰী আৰু মানে এই ঘোষ বুলি ভাবিছে নে কি মানে চাকৰি দিয়াৰ কাৰণে কিয় মানে এইখিনি মাংস খাব তাৰপিছত মানে লক্ষধৰ চৌধুৰী খোৱা নাই আৰু খুব চুচুক চামককৈ খালে তেতিয়া লক্ষধৰ চৌধুৰীক কৈছে এওঁৰ আজি মাংস টেংক খোৱা নহ'ল অহা ৰবিবাৰে যেতিয়া মই আহিম তেতিয়া তুমি মাংস টেংক আনিবা উজান বজাৰৰ কাৰোবাৰ নাম এটা ক'লে তেওঁ ক'লে লৈ আহিব আৰু এইটো মাংস ভালকৈ বনাই খোৱাবা এই কথাটো ক'লে আৰু লক্ষধৰ চৌধুৰীক ক'লে তুমি নাটক কৰা মানুহ নাটক চাটক কৰি থাকা এই ৰাজনীতিত আহিব নালাগে এনেকুৱা ক'লে গতিকে তেনেধৰণৰ এটা ব্যক্তি সততা বা ৰাজনীতি কৰা মানুহ আছিল আপুনি সেইটো ক'ব বিচাৰিছে ৰাজনীতি কৰা মানুহ আছিলে যিজন মানুহে 1 কিলো মাংস বেলেগে দিওঁতেও মানে খাব খোজা নাই তেওঁৰ মৰেলিটিটো কিমান ধৰণৰ হ'ব পাৰে ওপৰৰ পৰা হ'ব পাৰে আৰু যদি তেওঁৰ মানে ক্ৰমণিকা চাই মানে বিধানসভাৰ ক্ৰমণিকা তেওঁৰ ডিচিশ্যনবিলাকৰ যিটো চাই মানে যদি চাই গেজেটত আছাম গেজেটবিলাকত বা আৰ্কাইভছত গৈ দেখিব তেওঁৰ দক্ষতা বেলেগ ধৰণৰ আছিলে আৰু সেই দক্ষতাৰে তেওঁ শাসন কৰিছিলে আৰু অসমখনক এটা আগুৱাই লৈ যাবলৈ মানে কৈছিলে আৰু আপুনি এইটো বিশ্বাস কৰে যে তেখেতে যদি আৰু 5 বছৰ বা কেনেবাকৈ 10 বছৰ যদি অসমৰ মুখ্যমন্ত্ৰী হ'লহেঁতেন তেনেহ'লে অসমখনৰ আজিৰ এই কিছু সমস্যা বা আজিৰ এই পৰিৱেশ নহ'লহেঁতেনেই চাগে এটা সুকীয়া ৰূপত চাগে অসমখন তেওঁ যদি আৰু 5 বছৰ থাকিলে হয় বিদেশী সমস্যাটো মানে সমাধান হ'লে সেই সময়তে সমাধান হ'লে কাৰণ তেখেতসকলে সেইটো লাইনতে কাম কৰাৰ কাৰণেই তেওঁক খেদিলে আজি আৰু সেইসকল ব্যক্তিৰ নাম লৈ তিক্ততা মই কৰিব খোজা নাই কিন্তু আপোনালোকে জানে যে সেই সময়ত কিসকল ব্যক্তিয়ে কৰিছে গতিকে সেইটো অসমৰ ৰাজনীতিত এটা দুৰ্ভাগ্য বুলি মই কওঁ ঠিক আছে ধন্যবাদ ৰমেন ডেকা ডাঙৰীয়া আকৌ আপোনাৰ কাষলৈ আহিছোঁ এইবাৰ অকণমান ছত্তীশগড়ৰ কথা পাতোঁ বুলি ভাবিছোঁ সিদিনাখনলৈকে ভূপেশ বাঘেলৰ নেতৃত্বত কংগ্ৰেছৰ এখন খুব জনপ্ৰিয় চৰকাৰ আছিল কিন্তু সেই চৰকাৰখন শেষৰ এই নিৰ্বাচনত বৰ বেয়াকৈ বিধ্বস্ত হ'ল আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টীৰ দলক তাত ৰাইজে আকোৱালি ল'লে আপুনি এতিয়া সেইখন ৰাজ্যৰে ৰাজ্যপালৰ দায়িত্বত আছে ছত্তীশগড় এনেই আমি অসমৰ সংবাদ মাধ্যমত ভাল কামতকৈ আমি এইবিলাক নক্সাল বা আন কিছু বেয়া খবৰ বুলিয়ে কৈছোঁ দিয়কচোন তেনেকুৱাবিলাকৰ কাৰণে আমি প্ৰায় বাতৰিৰ শিৰোনামত ল'বলগীয়া হয় বিশেষকৈ নক্সালৰ কাৰণে আপোনাৰ এই 1 মাহৰ যিটো অভিজ্ঞতা আপুনি ৰাজ্যখনক কিমানখিনি বুজি পাইছে বা তাৰ ৰাজনীতিটো আপুনি কেনেকুৱা দেখিছে ছত্তীশগড়ৰ এখন ধুনীয়া প্ৰদেশ আৰু লগতে এখন ইমাৰ্জিং ষ্টেটছ এই ষ্টেটছখনত বহু সম্ভাৱনীয়তা আছে চেলেঞ্জ আছে আৰু য'ত চেলেঞ্জ থাকে তেতিয়া কাম কৰি ভাল লাগে কাৰণ চেলেঞ্জ আমি বহুত দেখিছোঁ আৰু চেলেঞ্জৰ সন্মুখীন হৈছোঁ তাত যি প্ৰাইম মিনিষ্টাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমবিলাক আছে যেনে টিবি মুক্ত ভাৰত কৰিব লাগে সেইটোত খুব ভাল কাম হৈ আছে তাত জল সংৰক্ষণৰ খুব ভাল কাম হৈ আছে আৰু আটাইতকৈ ডাঙৰ কথা যিটো মোষ্ট ইম্পৰ্টেণ্ট সেইটো হ'ল তাত জংঘল বাঢ়িছে ফৰেষ্ট কভাৰ বাঢ়িছে 44% মানে ছত্তীশগড়ত কভাৰ আছে আগতে 40 আছিলে এতিয়া 4% বাঢ়িছে গতিকে এইটো এটা ৰিমাৰ্কেবল মানে ডেভেলপমেণ্ট আৰু তাত যি এডুকেশ্যনৰ মানে বহুত মানে শিক্ষাগতভাৱে বহুত আগবাঢ়ি আছে
মানে আগত বহুত কম আছিলে এতিয়া বহুত আগবাঢ়িছে তাত বহুকেইখন ইউনিভাৰ্চিটি হৈছে টেকনিকেল ইউনিভাৰ্চিটি আছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে মেডিকেল কলেজ আছে এইমছ আছে আৰু চেণ্টাৰত হোৱাৰ কাৰণে সেইখন এডুকেশ্যনেল হাব হ'বলৈ গৈ আছে ৰায়পুৰ মানে তাত এইটো এটা আছে আৰু তাৰ মানুহবোৰ বহুত সহজ সৰল এই মানে ট্ৰাইবেল বেছিভাগ মানুহ আছে আৰু ৰায়পুৰত বিভিন্ন প্ৰদেশৰ মানুহ আছে মানে পশ্চিমবংগৰ আছে উৰিষ্যাৰ আছে তাৰ এজন বিধায়ক উৰিষ্যাৰ পৰা অহা মানুহ 1980 চনত আহিছিলে টেক্স প্ৰেক্টিছ কৰিবৰ কাৰণে আজি বিধায়ক হৈছে এনেধৰণৰ মানুহৰে এটা কসমপলিটিয়ান যিখিনি আছে সেইখিনি আছে সাধাৰণতে বেলেগ দলৰ চৰকাৰ হ'লে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজত কেতিয়াবা সংঘাতৰ সূত্ৰপাত ঘটে প্ৰায়ে ঘটি থাকে আমি দেখোঁ কিন্তু আপোনালোকৰ তাত এতিয়া ধৰক বিজেপিৰ চৰকাৰ আপুনিও বিজেপি কৰা মানুহেই যদিও তাত আপুনি বিজেপিৰ প্ৰতিনিধি হিচাপে থাকিব নোৱাৰে তথাপিও আপুনিতো আপোনাৰ বেকগ্ৰাউণ্ডটোতো বিজেপিৰ পৰাই গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা এতিয়া মাননীয় মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাই একদম সহজ সৰল মানুহ আৰু মোৰ লগত সাংসদ আছিলে তেওঁ কেন্দ্ৰত মন্ত্ৰীও আছিলে গতিকে মোৰ এটা পুৰণি চিনাকি আছে এটা ভাল সদ্ভাৱ আছে আৰু তাৰ প্ৰায়খিনি সাংসদ আৰু ছিনিয়ৰ যি জ্যেষ্ঠ নেতা আছে আৰু যি মহাৰাষ্ট্ৰৰ গভৰ্ণৰ আছিল ৰমেশ বেছ আমি একেলগে সাংসদ আছিলোঁ নক্সাল যে এতিয়ালৈকে শেষ কৰিব পৰা নাই বা যিধৰণে চেষ্টা কৰিছে এই মানে যিবিলাক ছত্তীশগড়ক অশান্ত কৰে এতিয়াও ধৰক অসমৰ ল'ৰা কেতিয়াবা তাৰ উগ্ৰপন্থীৰ হাতত মৃত্যুমুখত পৰে এই যে যিটো পৰিৱেশ সেই পৰিৱেশটোৰ তাত অৱসান ঘটিব বুলি আশা কৰিব পাৰি নে কেতিয়াবা অৱসান ঘটিব তাত এতিয়া নক্সাল অধিকৃত কেইখন অলপ অঞ্চল আছে যি একদম ডিপ ফৰেষ্ট আছে তাত আছে চৰকাৰে মেজাৰমেণ্ট কৰি আছে মানে বিভিন্ন মেজাৰ্ছ লৈছে তেওঁলোকক চাৰেণ্ডাৰ কৰা মেজাৰ আছে সেই নক্সালৰ সমস্যাটো ছত্তীশগড়ৰ চৰকাৰে কি হিচাপে লৈছে যে ৰাজনৈতিক সামাজিক আইন মানে কোনটো দিশেৰে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে এইটো তেওঁলোকক সকলো ধৰণৰ এটা পিনে চেষ্টা কৰা হৈছে যে তেওঁলোকে মেইন ষ্ট্ৰীমলৈ লৈ আহিব লাগে মানে ছাৰাউণ্ডেড বাই তেলেংগানা মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ ঝাৰখণ্ড উৰিষ্যা মানে ষ্ট্ৰেটেজিকেলি এটা বেলেগ আছে আৰু এটা নক্সাল মানে কৰিডৰ আছে এইকাৰণে কিন্তু এতিয়া বহুত কমি গৈছে মানে এতিয়া মানে আগত যি ধৰণৰ আছিলে সেই ধৰণৰ নাই আৰু বহু মানুহ চাৰেণ্ডাৰ কৰিছে আৰু গভৰ্ণমেণ্টৰ যিটো সুবিধা মানে পাৰ্কুলেট কৰি আছে একদম গ্ৰাউণ্ড লেভেললৈ আৰু সেই সুবিধাবোৰ যেতিয়া মানুহে পাব তেওঁলোকৰ মাজত ক্ষোভটো নাথাকিব তেওঁলোকে মেইন ষ্ট্ৰীমত আহিব আৰু মই ভাবোঁ খুব সোনকালে এই সমস্যাটোৰ সমাধান হ'ব ঠিক আছে মই ধন্যবাদ জনাইছোঁ ৰমেন ডেকা ডাঙৰীয়া আমি অনুষ্ঠানটো এতিয়া শেষ কৰিম একদম চমুকে মই এটা কথা শেষত আপোনাক সোধোঁ ৰাজ্যপালবিলাকৰ হাতত কেতিয়াবা কিছুমান ক্ষমতা থাকে ধৰক এতিয়া আমাৰ ইয়াত কাৰ্বি আংলং বা BTAD এই অঞ্চলবিলাকৰ এটা সুকীয়া পাৱাৰ থাকে ছত্তীশগড়ত আপোনাৰ হাতত তেনেকুৱা কিবা সুকীয়া ক্ষমতা আছে নেকি আমাৰ তাত 5th শিডিউল আছে গতিকে যি ট্ৰাইবেল এফেয়াৰ্ছ আৰু হায়াৰ এডুকেশ্যনটো আছে এইটোত আমি গুৰুত্ব সহকাৰে চাব পাৰোঁ ৰাজ্যপালে চাব পাৰে অ'কে আৰু আপোনাৰ যিখিনি আজিৰ আমাৰ এই অভিমতৰ কথা আপুনি প্ৰধানমন্ত্ৰী মোদীৰ পৰা জনসংঘৰ পৰা RSSৰ বিষয়ববীয়াৰ পৰা আপুনি সকলোকে কৃতিত্ব দিলে আপোনাৰ ঘৰখনৰ এই ক্ষেত্ৰত আপোনাক যে এজন ৰাজহুৱা মানুহ হ'বৰ কাৰণে কেতিয়াবা ঘৰখনৰ সমৰ্থন খুব প্ৰয়োজন হয় এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ অৱদান চাওক মোৰ পিতৃ খুব সৰুতে ঢুকাইছে মই নিজে ব্যৱসায় কৰি মই 8জন ভাই ভনী মই ডাঙৰ দীঘল কৰিছোঁ মোৰ পৰিয়ালে সদায় মানে সহযোগ কৰিছে মোৰ মাতৃয়ে কোনোদিনে আপত্তি কৰা নাছিল খালি জৰুৰীকালীন অৱস্থাত এবাৰ কৈছিলে তই জেলত গ'লে আমাৰ বহু কষ্ট হ'ব এই কথাটো মোক সদায় আমনি কৰে একো নাই কওক বুজি পাইছোঁ আপুনি আৱেগিক হৈ গৈছে হয় আপোনাৰ দুখ লাগিছে মই বুজি পাইছোঁ হয় তাৰপাছত মোৰ ভগ্নীসকল আৰু মোৰ যি পৰিয়ালৰ ভাতৃ সকলোৱে মোক সহায় কৰিছে তাৰপিছত যেতিয়া মই পাৰ্টিত একেবাৰে একান্তভাৱে লাগি গৈছোঁ শুৱালকুছিত মোৰ বাল্যবন্ধু কিছুমান আছিলে
আৰু সেই বাল্যবন্ধুৰ সকলোৰে মই নাম ক'ব খোজা নাই কাৰণ এজনৰ ক'লে আনজনৰ নামটো ৰৈ যাব আৰু প্ৰথম যিটো ৰুৰেল মানে ইউনিট মানে শুৱালকুছিত খুলিছিলোঁ মানে 80 চনত এতিয়াও প্ৰতিষ্ঠাপক সদস্য তাত আছে মানে অসমৰ তাৰপিছত আমি বেজেৰাত কৰিছিলোঁ বেজেৰাত মানে আমি ছেকেণ্ডটো কৰিছিলোঁ কামপুৰ হাজো এনেকুৱা আমি কিছু মানে কৰিছোঁ কিন্তু প্ৰথম যিটো আমি ৰুৰেল মানে ইউনিট সেইটো শুৱালকুছিত কৰিছোঁ আৰু শুৱালকুছিলৈ আমাৰ অটল বিহাৰী বাজপেয়ী বহুবাৰ গৈছে তেখেতে গতিকে তাত মানে বেছটো আমি কৰাত মানে মোৰ পৰিয়ালৰ পূৰা সহযোগ আছে মোৰ বাল্যকালৰ বন্ধুসকলৰ সহযোগ আছে আৰু ইয়াত যিসকল মোৰ বন্ধু বান্ধৱ আছিল সকলোৰে সহযোগ আছে তেওঁলোক আটাইকে মই ধন্যবাদ দিছোঁ মোৰ পত্নীৰ সহযোগ আছে মোৰ কন্যা আৰু মোৰ পুত্ৰৰ সকলো সময়তে সহযোগ আছে বিশেষকৈ মোৰ কন্যা যে আয়ুস্মিতা ডেকা জুংকি বুলি সকলোৱে জানে আমাৰ পলিটিকেল চাৰ্কুলত সদায় উৎসাহ দিছিলে মই কেতিয়াবা নিৰাশ হ'লেও কিছুমান কাৰণত সদায় কৈছে যে আজি নহ'লে কালি হ'ব তেনেধৰণৰ আছিলে আৰু আমি আমাৰ পৰিয়ালৰ লোকে কিন্তু কাৰো প্ৰতি তিক্ততা ৰখা নাই ময়ো তিক্ততা ৰখা নাই কাৰো প্ৰতি আৰু সেইটো মই অপেনলি কৈছোঁ যে মোৰ 3বাৰ কোভিড হৈছে 2বাৰ খুব চিৰিয়াছ কোভিড হৈছিলে পোষ্ট কোভিডটো তাৰপাছত মোৰ কাৰো প্ৰতি ইল ফিলিং নাই এইটো মই ৰাজহুৱাকৈ কৈছোঁ হয়তো মই তেওঁৰ লগত সহমত নহ'ব পাৰোঁ কাৰণ কিয় মই যি বাছি আছোঁ বাই দি গ্ৰেছ অফ গড আই গট এ ছেকেণ্ড লাইফ গতিকে এই জীৱনত মানে গতিকে ইল ফিলিং ৰখা নাই আগতে মোৰ ইল ফিলিং নাছিল বুলি মই নকওঁ সেইটো মিছা কথা কোৱা এতিয়া কিন্তু কোনো মানুহৰ প্ৰতি কোনো ব্যক্তিৰ প্ৰতি মোৰ ইল ফিলিং নাই কিন্তু তেওঁৰ লগত মই সহমত নহ'ব পাৰোঁ বুজি পাইছোঁ এইটো এটা বেলেগ কথা আছে গতিকে এই সকলোৰে সহযোগত আজি ৰাজ্যপাল হ'ব পাৰিছোঁ দলৰ আছিলে আমাৰ বিচাৰধাৰাৰ আছিলে আপোনালোকৰো আছিলে সাংবাদিকসকলেও যথেষ্ট আমাক সহায় কৰিছে বা আমাক যি সততাৰে ৰাজনীতি কৰিছোঁ সেই কথাটো আপোনালোকেও প্ৰচাৰ কৰিছে আপোনাক কথা এটা কওঁ সাধাৰণতে মই কিমান বিশেষ কেইবাটাও টক শ্ব'ত আপোনাক অতিথি কৰিছিলোঁ আৰু এতিয়া কিন্তু সেই ৰমেন ডেকাজনক আমি মিছ কৰিম মানে আপুনি মোৰ সেই শ্ব'বিলাকৰ অতিথি হ'ব নোৱাৰিব তেনেকৈ সেইটো ময়ো মিছ কৰিম আপোনাক কাৰণ কিয় মই সদায় প্ৰতিদিনৰ আপোনাৰ শ্ব' চাই থাকোঁ সেইদিনাখন আনকি ইয়াৰ এজন পুলিচ বিষয়াই সুধিছে মোক আপুনি চাই আছে নেকি মই এটা কথা তেওঁক কৈছোঁ মই চাই আছোঁ কাৰণ অসমৰ বাতৰিবোৰ মই জানিব লাগিব চাব লাগিব ছত্তীশগড়তো মই চাবই লাগিব ছত্তীশগড়তো 24 hours থাকে আৰু এটা মেচিনাৰী আছে তেওঁলোকে কিবা নাজানিলেও মোক তৎক্ষণাত মানে ক'ব জনাব কিন্তু অসমৰ আপ টু ডেট কথাটো মই চাব লাগে আৰু মই আপোনালোকৰ পেপাৰটো মই চাই থাকোঁ সদায় প্ৰতিদিনখন আমাৰ অসমখন সদায় চাই থাকোঁ লিখনিবোৰ চাই থাকোঁ সেইটো এটা মই মিছ কৰিছোঁ মানে যে অসমৰ যি বাৰ্তাজীৱীসকলৰ হওক বা সামাজিক জীৱনটো মই নিশ্চয় মিছ কৰিছোঁ নিশ্চয় ৰমেন ডেকা ডাঙৰীয়া মোৰ সময় শেষ হৈছে আপোনাক বহুত বহুত ধন্যবাদ এইখিনি সময় দিলে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক এজন একদম পুৰণি বিজেপি কৰা মানুহ হিচাপে যি মুষ্টিমেয় কেইজন জীয়াই আছে তাৰ ভিতৰত আপুনি অন্যতম আপুনি শেষ আপোনাৰ ৰাজনৈতিক জীৱনৰ আপুনি অৱসৰ ল'ব বিচাৰিছিল এটা শেষটো আপুনি ভাল হোৱাটো বিচাৰিছিল মই ভাবোঁ আপুনি ভবাতকৈ আশা কৰাতকৈ আপোনাৰ বেছি ভাল হ'ল চাগে মই তেনেকৈ ভাবিছোঁ গতিকে আপোনাৰ পৰা শিকিবলগীয়া বহুত আছে উঠি অহা প্ৰজন্মই ৰাজনীতি কৰা মানুহে কিমান ধৈৰ্য ধৰিব লাগে সহ্য কৰিব লাগে তাৰ জ্বলন্ত উদাহৰণ আপুনি আৰু ধৈৰ্যৰ ফল যে সদায় মিঠা হয় তাৰ প্ৰমাণো আপুনি হয়তো পাইছে গতিকে মই ভাবোঁ যে উঠি অহা প্ৰজন্মই বিশেষকৈ ৰাজনীতিৰ প্ৰতি যিসকল আকৰ্ষিত তেওঁলোকে আপোনাক সন্মুখত ৰাখি বহুত কথা হয়তো শিকিব বা শিকিবলৈ চেষ্টা কৰিব আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ষ্টুডিঅ'ৰ অতিথি হোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ প্ৰিয় দৰ্শক ইমান সময় আমি ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল অসমৰ 8মগৰাকী ৰাজ্যপাল হোৱা ব্যক্তি ৰমেন ডেকা ডাঙৰীয়াৰ লগত ইমান সময় অভিমতত কিছু কথা পাতিলোঁ তেখেতৰ ৰাজনৈতিক জীৱনৰ যিটো উত্থান ক'ৰ পৰা আহি ক'ত পাইছেহি বিজেপি জনসংঘ ABVPৰ এই সকলোবোৰৰ মাজেদি আহি এই যে ৰমেন ডেকা আজি আন এজন অসমীয়া ৰাজ্যপালৰ আসন শুৱনি কৰা তেখেতৰ মুখেৰে আপুনি কথাখিনি শুনিলে মই একো নকওঁ সকলোবিলাক বিচাৰ আপোনালোকলৈ এৰিছোঁ আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ